বুজা নাছিল এতিয়া গুৰুত্ব বুজিছে ভোটৰ গুৰুত্ব কি হয় গণতন্ত্ৰক দেখোন এইটো সবচে ডাঙৰ আমি 5 বছৰ আছে এটা উৎসৱ এইটো আমি সব ওলাই আহিব লাগে কোনো মানুহ ঘৰত বহিব নালাগে বেমাৰ হোক আৰু কোনো অসুবিধা হোক মানুহে গাড়ী লৈ ভাড়া লৈ ঠেলা লৈ ৰিক্সা লৈ আহিব লাগে আহি নিজৰ ভোটদানটো সাব্যস্ত কৰিব লাগে গণতন্ত্ৰভাৱে এটা শুভ লক্ষণ সবচে মতলব ঈদ হোক পূজা হোক দিৱালী হোক সবচে ডাঙৰ পূজা এতিয়া উৎসৱ বুলি মানিব লাগে আৰু হুজুৰ কি হ'ব এইবাৰ ধুবুৰীত কি মোৰ আশা আছে এনে ধুবুৰীত আজিলৈকে চতুৰ্থবাৰ কোনো কেণ্ডিডেট লৰা নাই মই ফাৰ্ষ্ট টাইম লৰিছোঁ আৰু মোৰ 100% আশা আছে যে মই এই কংগ্ৰেছে কৈ আছে কংগ্ৰেছে দখল কৰিব ধুবুৰী এইবাৰ ৰকিবুল হুছেইনে দখল কৰিব ধুবুৰী আজি চব ফেচলা হৈ যাব ওপৰৰ ৰিচাৰ্জ দিব কাক দিব লাগে ফাইট কাৰ লগত হ'ব আপোনাৰ ফাইট কাৰ লগত হ'ব মোৰ নিজৰ লগত হ'ব 13জন প্ৰাৰ্থী যেহেতু আছে মোৰ নিজৰ লগত হ'ব আজি যেহেতু ৰাতিপুৱাই ওলালে যোৱাবাৰ মই যিমান পাইছিলোঁ এইটোৰ ওপৰত আৰু বহুত অধিক হৈছে মই জিকিছোঁ ৰাতিপুৱাই ওলালে এটা ভাল আশা লৈ আহিলে ইয়াৰ পৰা মই একদম চিজন গ্ৰাম তাৰপিছত বৰপেটা তাৰপিছত বিলাসীপাৰা একদম ধুবুৰী লাষ্ট গোলকগঞ্জৰ আগত আছে এইটো আপোনালোক 11টা সমষ্টি ৰাতিপুৱা নিশ্চয় আল্লাহৰ নাম লৈ আহিছে দাদা সবেই লোক আমি আল্লাহৰ নাম লৈছোঁ যে ভগৱানৰ নাম লৈছে আৰু যি হওক আজি এটা পৰীক্ষা বুলিয়ে কৈছোঁ আৰু গতিকে নিশ্চয় পৰীক্ষাৰ আগত মই যিমান কাম কৰিছোঁ যোৱা 50 বছৰে মই কোনো নাম নলওঁ কোনো পাৰ্টিৰ কেণ্ডিডেট হ'লে নহয় কৰিব পৰা নাই মই এইটো কৰিছোঁ এইটো কাৰণে মোৰ আশা আছে ৰাইজে এইটো কৰে হুজুৰ যেটা মহিলা এটা ডাঙৰ ভূমিকা ল'ব যেটা এটা ডাঙৰ ভূমিকা ল'ব আপোনাৰ ধুবুৰী লোকসভা আছে মহিলাসকলে বেছি মহিলাৰ ভোট আমি হুজুৰ নটিফিকেশ্যন দিয়াৰ পৰাই আপুনি লাগি আছে ধুবুৰীত একদম 4 মহিনা কিমানখন মিটিং কৰিছে বা কেনেকৈ একদম এইটোতো হিচাপটো ৰখা নহ'লে বহুত প্ৰায় দিন মিটিং কৰিছোঁ 11-12টাৰ পৰা ওলাই আৰু ৰাতিপুৱা 5টালৈকে আমি কৰি তাৰপিছত আহি নমাজ পঢ়ি ৰকিবুলে যেনেকৈ ধুবুৰীত আহিছে তেনেকৈ গুচি যাব চাগে একদম খালী হাত আহিছে আৰু খালী হাত যাব ৰাইজৰ কেনেকুৱা পাইছে ৰেছপন্স এইবাৰ আপুনি আলহামদুলিল্লাহ 100% আজি এই মুহূৰ্তত ৰাইজক কি অনুৰোধ জনাব আপুনি এইটো ঘৰৰ পৰা ওলাই আহক কোনো এজন মানুহ ঘৰত বহিব নালাগে আৰু শান্তি বজাই ৰাখি ভাল কৰি দিয়ক নিজৰ প্ৰাৰ্থী যাক লাগে দিয়ক এইটো কোনো ক'ব নোৱাৰে বুলি মোক দিয়ক মই কিন্তু ভোটটো দিব লাগে ভোট দিম সাব্যস্ত কৰি যেহেতু আজি বতৰ কিছু ডাৱৰীয়া নাই ঠিক সেইদিনা বতৰ বহুত বেয়া আছিল এই বতৰতো আছে কিন্তু যথেষ্ট ভোটাৰ দেখা গৈছে না মই বেলেশ্বৰত আছিলোঁ ইমান জবৰদস্ত বতৰ খাৰাপ হৈছে চবে কৈছে আজি হেলিকপ্টাৰ উৰিবই নোৱাৰে মই কৈছোঁ না মোৰ আল্লাহৰ লগত বুজাবুজি হৈ গৈছে আমাৰ হেলিকপ্টাৰ উৰিব আমি তাৰ পৰা উৰি আহিছোঁ জলেশ্বৰৰ পৰা আকৌ বৰষুণ আহিছে মই কৈছোঁ বোলে আমি তোমাৰ মানকাচৰত যাম আমি গৈ মানকাচৰো পাইছোঁ মেইন মানকাচৰ আমি গৈ পাইছোঁ তোমাৰ বৰপেটালৈকে আমি গৈছোঁ পিছে আমাৰ CM আছে যাব পৰা নাই গৌৰৱ গগৈ আছে যাব পৰা নাই গৌৰৱ বাইক বনাই মৰি ফ্লাইট এইটোও বুজা যায় ওপৰৰ আশীৰ্বাদ মোৰ লগত আছে আপুনি 15টা বছৰে আল্লাই ৰক্ষা কৰিলে এইবাৰো নিশ্চয় আল্লাহৰ ওপৰত আল্লাই ৰক্ষা আৰু ভোটাৰ ৰাইজে ৰক্ষা কৰিব গোৱালপাৰা পূব সমষ্টিৰ কিমানটা ভোট কেন্দ্ৰত আপুনি আজি যাব এতিয়া গোৱালপাৰা পূব সমষ্টিৰ কিমানটা ভোট কেন্দ্ৰ 3-4-5টা যাম তাৰপিছত আমি চিজন গ্ৰাম যাব লাগিব তাৰপিছত বৰপেটাত সোমাব লাগিব এইসব কৰি গৈ মই ধুবুৰী বিলাসীপাৰা ইষ্ট বিলাসীপাৰা ৱেষ্ট গোলকগঞ্জ তাৰপিছত গৈ ধুবুৰী আজিকালি মানুহে বুজি পাইছে ভোটৰ মৰ্যাদা কি হয় এটা ভুল দি দিলে কি হ'ব পাৰে আৰু ভাল এজন মানুহক দিলে কি হ'ব 4 দিনত ৰিজাল্ট ওলাব মিঠাই খাম হুজুৰ যেহেতু মিটিংবিলাকত নিৰ্বাচনী মিটিঙত আপুনিও কংগ্ৰেছক গালি পাৰিছে এই মুহূৰ্তত আপুনি ৰকিবুল হুছেইনক কি ক'ব মই একেই কথা ক'ম বোলে ভাই এতিয়া ইলেকশ্যন গ'ল আজি পাব্লিকে ডিচিশ্যন ল'ব বোলে কাক জিকাব লাগে কাক হাৰাব লাগে তাৰপিছত আমি ভাল মানুহ হৈ যাব লাগে ৰকিবুল হুছেইন চাহাবে কিৰায় ভাড়াৰ মানুহ একজন অখিল গগৈক লৈ আহিছে অখিল গগৈ আমাৰ জাতিৰ দুশ্মন নুৰিন জাতিৰ দুশ্মন 47 লাখ
আমাৰ মুছলমান মানুহৰ লগত সি দি বুটা লগাইছে আৰু এই মানুহবিলাক ইয়াৰ পৰা গোৱালপাৰাৰ পৰা একদম শিৱসাগৰ ধুবুৰী যোৰহাট এইসব জেগা উইথ ফেমিলি যাব লাগিছে এই কষ্টটো পাৰিছে এই নদী জ্যোতিয়ে এইটোক লৈ কমচে কম এই দুজন ইছলাম দুশ্মন শত্ৰুক লৈ আহিব নালাগিছে আৰু সেইটো প্ৰত্যুত্তৰ আজি ৰাইজে দিয়ে আপোনাৰ যে উকিলগৰাকী আছিল আপোনাক কৈছে আপুনি ব্যৱসায়ৰ কাৰণে কাম কৰিছে ৰাজনীতিৰ কাম কৰা নাই কোনো মই চুৰিৰ কামটো কৰা নাই না হয়। ব্যৱসায়ী মোৰ দাদাই কৰি আছে বাপ দাদাৰ পৰা কৰি আছে ইসকলে চুৰি ডাকাতিৰ কাম কৰি আছে কমিশ্যনৰ কাম কৰি আছে লুট মাৰৰ কাম কৰি আছে সেইটো কৰা নাই চুৰি ডাকাতি কৰা সেইটো বেয়া কথা হ'লে ব্যৱসায়ী কৰা কোনো বেয়া কথা কিন্তু ভাল কথা আমি কৰিছোঁ আৰু আগেও কৰিম আপোনাৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কিন্তু সেইটোৱেই শিকিব পাৰোঁ অ'কে ঠিক আছে থেংক ইউ হয়